গগৈ গোৱাঁৰ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিলে হেৰ বাপুহঁত ততে এইটো অকণ চাই ল'বিচোন ইয়াত কি লিখিছে In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে given PM Takai's domestic commitment শুনি ল'ব দেই Takai's ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেন্ট আছে কাৰ্যসূচী আছে The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে আৰু লগতে লজিষ্টিক কিছুমান ইস্যুজ থাকে লজিষ্টিক ইস্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয় তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইস্যুজ বিলাক চাবলগীয়া হয় কিহত আহিব কিহত যাব কি খাব কি থাকিব কেনেকে অহা যোৱা কৰিব হে প্ৰাইম মিনিষ্টাৰৰ এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ইয়াৰ পানীয়ে নাখায় নিশ্চয় আপোনালোকে জানে আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে আমাৰ ইয়াত এক টোপালো পানী নাখায় জানে নহয় ভাত খোৱাটো বাদেই দিয়ক আনকি পায়খানা কৰি হোজটো আমাৰ ইয়াত পেলাই থৈ নাযায় হোজটো আকৌ বিফকেছত ভৰাই লৈ যায় গতিকে সব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয় আমি কিন্তু অহাটো বিচাৰিছিলো দেই মই অন্ততঃ ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলো আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে কয় যে ইমান বস্তু দিলেহেঁতেন বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন মই কৈছো পৃথিৱীৰ কোন দেশে কাক কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে কিমানটা কাম দিছে এনেকে জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক আমেৰিকাই সেই কিটো দিছে আমেৰিকাৰ পাছত ধনী দেশখন চীন সেইবিলাক দেখে ইউকে কি দিছে আমাক জাপান আহিলে মানে এনেকুৱা জপিয়াই থাকে অহাটো ভাল একেবাৰে ভাল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক আমাৰ মেলনিও আহক মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়িব পাৰিব তো আহিলে ভালেই পাম আমি হয় নে নহয় আমি দীঘলীয়াকে চাব পাৰিম আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই মোৰ মতে সঁচাকে কৰিবলগীয়া নাই মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়া যায় মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো এইবিলাক মিছা কথা এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘোঁৰাৰ ঘাস কাটি থকা ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটোক বিচাৰো আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক কিবা এটা যদি পাওঁ কি বেয়া হয়